অম্বুবাচীৰ নিবৃত্তি বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহত ব্যাপক ভিৰ। আজি অম্বুবাচীৰ নিবৃত্তি। আজিৰ এদিনটোতেই ৰাজ্যৰ চুকে কোণে ধৰ্মীয় অনুষ্ঠানসমূহত বছৰটোৰ বাবে মংগল কামনা কৰি সেৱা অৰ্চনা কৰিছে প্ৰতিজন লোকে। এনেদৰে বকুৰ ২ নং ভাটিপাৰাৰ শ্ৰী শ্ৰী মা কেঁচাইখাইটি থানতো দেখা গ'ল পূজা অৰ্চনা। উল্লেখ্য যে অতীজৰে পৰা পৰম্পৰা অক্ষুণ্ণ ৰাখি প্ৰতিবছৰ ২ নং ভাটিপাৰাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কেঁচাইখাইটি থানত দেখা যায় এই দৃশ্য। বৃহত্তৰ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে এই দিনটোতে দেৱী মাৰ শ্ৰীচৰণত আশীৰ্বাদ বিচাৰি ভিৰ কৰে। ইফালে থান পৰিচালনা সমিতিৰ সভাপতি দিগন্ত ৰাভা, সম্পাদক হিমাংশু দাস আৰু জ্যেষ্ঠ অতুল বড়োৱে জনোৱা মতে প্ৰায় ২০০ বছৰ পুৰণি ঐতিহ্যমণ্ডিত এই শ্ৰী শ্ৰী কেঁচাইখাইটি থান মাৰ আশীষ গ্ৰহণ কৰি নিসন্তান দম্পতীয়ে লাভ কৰিছে সন্তান। কিন্তু পৰিতাপৰ বিষয় যে আজিলৈ চৰকাৰী বৰমূৰীয়াৰ পৰা নাই পোৱা কোনো সাহায্য তেওঁলোকৰ পৰা নাই দৃষ্টি। নিজৰ গাঁঠিৰ ধনেৰে বছৰ বছৰ ধৰি পূজা অৰ্চনা কৰি আহিছে এই লোকসকলে। সেই চৰকাৰক গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে থান পৰিচালনা সমিতিৰ বিষয়ববীয়াই। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম। আজিৰ এই বিশেষ দিনটোত অঞ্চলবাসী ৰাইজে মানে পূজা অৰ্চনা কৰি ইয়াতে আছে, মানে কিয় আহিছে অলপ বিষয়বস্তুখিনি দাঙি ধৰকচোন। আচ্ছা, আজি আমাৰ এই ২ নম্বৰ ভাটিপাৰা শ্ৰী শ্ৰী মা কেঁচাইখাইটি থানত আপোনালোকে অহাৰ অৰ্থ যে আমাৰ পূজাস্থলীত যে উপস্থিত হৈছে আমি ভালে পাইছোঁ। আমাৰ এইখন থান আজি ২০০ বছৰৰ আগৰ মানে থান এইখন। ইয়াতে পহিলা আছিল এজন ঋষিমুনিৰ দৰে সন্যাসী আছিল। তেখেতে ঢুকোৱাৰ পাছত আমাৰ ৰাইজে এই থানখন আকোৱালি ল'লে। এই আমি অসমীয়া ভাষাত বা খেতিয়ক মানুহৰ ভাষাত আমি এইটো মন্দিৰ নকওঁ, আমি য'ত বলি কাটে সেইখন থান কওঁ আমি। সেইকাৰণে আমি থানৰ কথাটো মই কৈ আছোঁ আৰু কি এই থানখনত বহুতে হেৰি কৰি প্ৰাৰ্থনা কৰি তেওঁৰ ভৰিয়াতে ধৰি প্ৰাৰ্থনা কৰে। ঘৰত বহুত দূৰ দূৰণিৰ মানুহ, সেই দূৰ দূৰণিৰ মানুহবিলাকে কিছু উপকৃত হৈ তেওঁলোকে এতেই ছাগলী আনে, কিছুমানে পাৰ আনে, কিছুমানে এনেকৈ বলি দিয়াৰ কাৰণে লৈ আহে। সেয়ে সেনেধৰণৰ পদ্ধতিতে আজি ইমান দূৰলৈকে মানে পুজি আছোঁ আমি এই থান ৰাইজে। আৰু এই থানখনৰ আমি কোনো এটা চৰকাৰৰ ফালৰ পৰা সহায় পোৱা নাই আজিলৈও। আজি বহুত বছৰ ২০০ বছৰে ধৰিলোঁ অনুমান যে আমি এতিয়া নিজ বাহুৰ বলৰে এই থানখন পুজি আছোঁ। এইখিনিয়ে আৰু পূজাৰ যিবিলাক আহে অলপ উপকৃত পায়, সেইকাৰণে বলি বিধান আনি তেওঁলোকৰ আইৰ চৰণত সেৱা এটা লৈ যায় আৰু এইখিনিয়ে আৰু।